নমস্কাৰ আপোনালোকে চাই আছে 3 টাইমছ ইউটিউব চেনেলৰ যোগেদি এয়াচি মিলেট ৰাইচ অৰ্থাৎ কুমনি জাতীয় ধান ইয়াত টাবত ৰোৱা হোৱাৰ কাৰণে পথাৰত খেতি নকৰাৰ বাবে ই উপযুক্ত হিচাপে ধন ধৰি উঠা নাই তথাপিও পথাৰত ধান থকাৰ বাবে খেতি কৰিব নোৱাৰাৰ বাবে টাবত পৰীক্ষা নিৰীক্ষা কৰাৰ কাৰণে ৰুই চোৱাৰ বাবে ইয়াক খেতি কৰা হৈছে তথাপিও ই সুন্দৰভাৱে ধান ওলোৱা দেখা গৈছে ইয়াত গোবৰ সাৰ আৰু কিছু সাৰ প্ৰয়োগ কৰা হৈছে আৰু অৰ্গানিক হিচাপে ইয়াক মেডিচিন প্ৰয়োগ নকৰাকৈ খেতি কৰা হৈছে তথাপিও এইটো ধুনীয়া হিচাপে ওলাই অহা দেখা গৈছে এই গছ প্ৰায় 4 ফুট ওখ হয় আৰু পাত দীঘলে 1 ফুট আৰু কিছুমান 2 ফুট দীঘল দেখা গৈছে আৰু ইয়াৰ ধানটো অৰ্থাৎ ইয়াৰ যেটো সিজ ঠিক ধানৰ দৰে নহয় ইয়াত 2 ইঞ্চি আৰু 3 ইঞ্চি দীঘল দেখা গৈছে এসাক কি সুন্দৰভাৱে পথাৰত হোৱা বুনৰ দৰে দেখা গৈছে আমি যাক ঘৰুৱা ভাষাত হকলা বুলি কওঁ হাল বোৱাৰ সময়ত দেখা যায় সেই পথাৰত থকা হকলা বুলি কোৱা বুনটো ঠিক ইয়াৰ দৰে দেখা যায় এই ধানৰ যেটো খেতি কৰাৰ পদ্ধতিটো অৰ্থাৎ ইয়াত যেটো ধান দেখি আছে ইয়াক বহুত পৰ্যবেক্ষকসকলে চাবলৈ আহি আছে আৰু এয়া হৈছে কিছুৰে তৈয়াৰী কৰা সাৰ অৰ্থাৎ ইটো গোবৰ সাৰ নহয় কিছু দ্বাৰা তৈয়াৰ কৰা সাৰ এয়া ঘৰ সাজি বাহেৰে অৰ্থাৎ বস্তাৰ ঢাকি ৰাখিছে বাহেৰে ঘৰ সাজি এক ধুনীয়া হিচাপে এইদৰে ৰাখিছে আৰু কাষত আপোনালোকে দেখা গৈছে এয়া হৈছে গাছৰ গুড়া আৰু নাৰিকলৰ চামৰাৰ গুড়া প্ৰস্তুত কৰি অৰ্গানিক সাৰ তৈয়াৰ কৰা হৈছে আৰু লগতে আছে ওচৰতে খেতি ভাল হয় নে নহয় ইয়াক পৰীক্ষা কৰাৰ বাবে নাৰ্সাৰী প্ৰস্তুত কৰা হৈছে গতিকে মই এইখিনি দেখুৱাই আপোনালোকৰ পৰা বিদায় মাগিবলৈ লৈছো জয় হিন্দ